নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰ আৰু চেপ্টাৰটিৰ নাম হ'ল বিজ্ঞানৰ বিচিত্ৰ জগতখন পেজ নম্বৰ 18 ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে খালী ঠাই পূৰ কৰা খালী ঠাই পূৰ কৰাৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ তাত দিয়া আছে মই খালী ঠাইকেইটা একেবাৰে কি হয় এনচাৰটো কৈ যাম তোমালোকে ইয়াতে নোটছখিনি যেহেতু মই লিখিয়ে দিছোঁ চাই লিখি ল'লে হ'ল ফাৰ্ষ্টটো দিয়া আছে বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান খালী ঠাইত এটাত প্ৰথমটোত হ'ব পৰ্যবেক্ষণ আৰু ছেকেণ্ড খালী ঠাইটোত হ'ব পৰীক্ষাৰ তাৰ নেক্সট B2 পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি ইয়াৰ খালী ঠাইটোত হ'ব আনুমানিক সিদ্ধান্ত C নম্বৰটোত আছে প্ৰথমতে দেশ দিয়া আছে তাৰপিছত আছে বাবে আমি খাদ্য খাওঁ সেইটো হ'ব বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ D নম্বৰটোত হৈছে পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায় খালী ঠাইত হ'ব ৰুটি আৰু E নম্বৰটো হ'ল কম্পাছত দেশ থাকে এনেকৈ আছে সেইটো এনচাৰটো হ'ব কম্পাছত চুম্বক থাকে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লৈ কুৱেশ্যন নম্বৰ 2ত দিছে শুদ্ধ উক্তিটোত কাৰেক্ট মাৰ্ক কৰিব দিছে যোনটো শুদ্ধ হয় তাত তোমালোকে ৰাইট চিন দি দিবা আৰু যোনটো ভুল হয় সেইটোত কাটা চিন দি দিলে হৈ যাব তাৰপিছত এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে সেইটো সঁচা নে মিছা সেইটো সঁচা তো তাত ৰাইট চিন দি দিলে হ'ল বি নম্বৰটোত দিছে পানী অবিহনে আমি জীয়াই থাকিব পাৰোঁ জানো আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰোঁ তো ইয়াতে যিহেতু ভুলকৈ দিছে বাক্যটো তো এইটো অশুদ্ধ হ'ব C নম্বৰ কুৱেশ্যনটোত দিছে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এইটো সঁচা নে মিছা এইটো সঁচা বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে সেইটো তোমালোকে শুদ্ধ চিনটো দিলে হ'ব D নম্বৰ কুৱেশ্যনটোত দিছে ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে এইটো সঁচা জানো চুম্বক এডাল ওলোমাই থ'লে পূবা পশ্চিমা হৈ থাকেনে নে উত্তৰ দক্ষিণ হৈ থাকে তো এইটোতো ভুল হয় পূবা পশ্চিমা হৈ নাথাকে এইটো উত্তৰ দক্ষিণ মুৱাকৈহে থাকে সেইটো অশুদ্ধ দিবা তোমালোকে ই নম্বৰটো হ'ল হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এইটোতো তোমালোকে জানাই যে মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে তো এইটো হ'ব শুদ্ধ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ তাত দিছে চমু উত্তৰ দিয়া তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে আৰু ইয়াৰ উত্তৰটো হ'ব মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে বি নম্বৰ কুৱেশ্যনটো হ'ল কম্পাছৰ মূল বস্তু কি আৰু ইয়াৰ উত্তৰটো হ'ব কম্পাছৰ মূল বস্তু হ'ল চুম্বক চি নম্বৰ কুৱেশ্যনটো হ'ল ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে এইটো মই অলপ আগত তোমালোকক কৈ আহিলোঁ ওলোমাই ৰখা উত্তৰটো হ'ব ওলোমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ মুখ কৰি থাকে ডি নম্বৰ কুৱেশ্যনটোত সুধিছে নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে আৰু ইয়াৰ উত্তৰটো হ'ব নাৱিকসকলে সাগৰত কম্পাছ নামৰ এবিধ সঁজুলিৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে তাৰপিছত আহিল ই নম্বৰ কুৱেশ্যনটো তোমালোকক সুধিছে বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি আৰু ইয়াৰ উত্তৰটো হ'ব বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ কুৱেশ্যন নম্বৰ 4ত কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা আৰু কেনেকৈ কৰিব লাগে মই ইয়াত দেখাই দিছোঁ তোমালোকে চাই ল'বা ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল অপশ্যন এত দিয়া আছে উৰাজাহাজ বিত দিয়া আছে ছাবমেৰিন চি ৰেলগাড়ী আৰু ডিত দিয়া আছে মটৰ গাড়ী ইয়াৰ কোনটো শুদ্ধ হয় সেইটো অপশ্যন শুদ্ধ হ'ব অপশ্যন এ উৰাজাহাজ তো এইটোত তোমালোকে গোল কৰি দিলে হৈ যাব নম্বৰ 2 কুৱেশ্যনটো হ'ল তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেইটো তোমালোকে চেপ্টাৰটোত পায়ে আহিছা সাগৰত নাৱিকসকলে দিশ নিৰ্ণয়ৰ বাবে ব্যৱহাৰ কৰে বুলি তো ইয়াতে অপশ্যন এত দিছে দিশ নিৰ্ণয়ৰ কামত বিত দিছে গধুৰ বস্তু দাঙোতে চিটো দিছে বস্তুৰ ওজন জুখিবৰ বাবে আৰু ডিত দিছে বতাহৰ গতি জুখিবৰ বাবে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিশ নিৰ্ণয়ৰ কামত আৰু এইখিনিয়ে আছিল তোমালোকৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰ ভিডিঅ'টি চাই কেনে পালা কমেণ্টত জনাবা আৰু ভিডিঅ'টি চাই ভাল লাগিলে এটা লাইক কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ প্ৰথম চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰো মই আপলোড কৰিছোঁ তোমালোকে যদি এতিয়ালৈ মোৰ
সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে ভিডিঅ'কেইটা চাই ল'বা আৰু নোটছবোৰ বহীত লিখি ল'বা। তো এইখিনিয়ে আছিল আজিলৈ। থেংক ইউ।